নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছো আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছো এনে 5টা সপোনৰ কথা, যিকেইটা সপোন যদি কেনেবাকৈ আপুনি দেখিছে কাৰো লগত কেতিয়াও শ্বেয়াৰ নকৰিব। কাৰণ জ্যোতিষ শাস্ত্ৰ অনুসৰি যিবোৰ শুভ সপোন হয়, যিবোৰ সপোনে আমাক সুসংবাদ লৈ আহে, সেই সপোনবোৰ যদি আমি ঘৰৰ বা বেলেগৰ লগত যদি শ্বেয়াৰ কৰি দিওঁ, তেতিয়াহ'লে সেই সুসংবাদবোৰ আমাৰ যি পাবলগীয়া শুভ ফলবোৰ আমি নাপাওঁ। কাৰণ সপোনত যিবোৰ সপোন বেয়া হয়, সেয়েহে কোৱা হয় যে সপোন শাস্ত্ৰত যি লিখা আছে যে যিবোৰ সপোন খুব ভয়ানক বা খুব বেয়া ফলদায়ক হয়, সেই সপোনবোৰ চবৰ লগতে শ্বেয়াৰ কৰি দিব লাগে। শ্বেয়াৰ কৰিলে সেইবোৰৰ ফল পোৱা নাযায়, আৰু যিবোৰ শুভ সপোন যদি শ্বেয়াৰ কৰি দিয়ে তেতিয়াহ'লে সেই যি ফল শুভ ফলো পোৱা নাযায়। সেয়েহে এনে যদি 5টা সপোন আপুনি কেনেবাকৈ কেতিয়াবা দেখিছে, সদায় গোপনে ৰাখিব। কাৰণ এইকেইটা সপোনে আপোনাৰ ভাগ্য ফুলাব পাৰে। কাৰণ যিহেতু দেখাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া হয়, আৰু এই সপোনে আমাক আহিবলগা দিনকেইটাৰ বিষয়ে বহুত ডাঙৰ সংকেত দি যায়। যদিও বেয়া সংকেত কিছুমান সপোনে দিয়ে, আৰু কিছুমান সপোনে বহুত ভাল সংকেত দিয়ে। গতিকে আপোনালোকৰ ওচৰত এই সপোনকেইটা শ্বেয়াৰ কৰিব ওলাইছোঁ, যিকেইটা সপোনে আপোনাক খুব ধনৱান বনাব পাৰে বা আপোনাৰ সুখ শান্তিৰ লগতে জীৱনটো আনন্দদায়ক কৰিব পাৰে। যদি আপুনি কেনেবাকৈ গভীৰ নিন্দাত সপোন দেখিছে, নিজৰা পানী বৈ থকা যদি কেনেবাকৈ দেখিছে, এইটো এটা বহুত ভাল সপোন হয়। এনে সপোন দেখিলে কি হয়, আপোনালোকৰ জীৱনত যি চলি থকা সমস্যাৰ লগতে যি আপোনাৰ মানসিক চিন্তা যি হৈ আছিলে, বা টকা পইচাৰ লগত জড়িত হওক, কামৰ লগত জড়িত হওক, বা যিকোনো সমস্যা হওক, সেই সমস্যাবোৰ অতি শীঘ্ৰে দূৰ হৈ আপোনাৰ মন উৎফুল্লিত হ'বলৈ বেছি সময় নাথাকে। কাৰণ ভগৱানে আপোনাক এইটোৱে ইংগিত দিছে যে আপোনাৰ মনো তেনেধৰণে নদীৰ পানী যেনেদৰে বৈ থকা দেখিছে, তেনেধৰণে আপুনি যি কৰ্ম কৰিব সেই কৰ্মত উন্নতিত আগবাঢ়িব পাৰিব, উন্নতি পথত। গতিকে সপোনত নিজৰা পানী বৈ থকা দেখাটো বহুত শুভ সংকেত হয়। এনে সপোন দেখিলে কাৰো আগত কৈ নিদিব, কেতিয়াও নক'ব। আৰু যদি সপোনত কেনেবাকৈ আপুনি খুব বাৰে বাৰে যদি তীৰ্থস্থান দেখিছে, বা ক'ৰবাত মন্দিৰত গৈ পেলাই আপুনি পূজা কৰিছে, বা বেলেগেও পূজা কৰা দেখিছে, বা আপুনি গৈছে, আপুনি চাই আছে, এনেকুৱা যদি খুব ঘনকৈ কেতিয়াবা দেখিবলৈ ধৰিছে, বা দেৱ দেৱীক যদি আপুনি দেখিছে, প্ৰতিমা দেখিছে, তেতিয়াহ'লে আপুনি গম পাব আৰু এটা কথা নিশ্চিত হ'ব যে আপোনাৰ ভগৱানৰ আশীৰ্বাদ আপোনাৰ লগত আছে, আৰু এই থকাৰ কাৰণে আপুনি এনেকৈ সপোনত দেখিছে। কাৰণ দৈবিক যি আপোনাৰ শক্তি, সেই শক্তি আপোনাৰ লগত আছে। সেই সময়ত আপুনি যি কৰ্ম কৰে, সেই কৰ্ম লাগিলে যিয়ে হওক, সেই কৰ্মত আপুনি উন্নতি লাভ কৰিব পাৰিবই। কাৰণ সেয়েহে আপোনাক এনেকৈ ভগৱানক দৰ্শন কৰা, বা ভগৱান নিজে সপোনত আহি আপোনাক এইটোৱে ইংগিত দিছে যে আপুনি কৰ্ম কৰক, সেই কৰ্মত আপুনি ছাকচেছ হ'ব পাৰিব। যদিও আপুনি মানসিক চিন্তাত আছিলে, যদি ক'ৰবাত আপুনি কিবা আপোনাৰ পইচাৰ লগত সমস্যা আছিলে, সেই সমস্যাবোৰ অতি শীঘ্ৰে দূৰ হয়। কাৰণ সেই সময়ত আপোনাৰ খুব উন্নতি হোৱাৰ যুগ হয় সেইবোৰ সপোন দেখিলে। সেয়েহে এনেকুৱা সপোনবোৰ কাৰো আগত নক'ব। কাৰণ আমাৰ যিটো অভ্যাস আছে সপোন দেখিলে মানুহৰ ঘৰৰ আগত কৈ দিয়া বা বেলেগৰ আগত কৈ দিয়া, কিন্তু সপোন শাস্ত্ৰত এইবোৰ ক'বলৈ মনা কৰি থোৱা আছে। কাৰণ যোনবোৰ শুভ সপোন হয়, শুভ ফলদায়ক সপোনবোৰ কেতিয়াও ক'ব নালাগে। আৰু যদি সপোনত খুব খেতি পথাৰ দেখিছে, নদন বদন হৈ লাগি থকা খেতি, যিকোনো খেতি যদি দেখিছে, খুব ঘনকৈ দেখিছে, আৰু দেখিবলৈ খুব আনন্দিত হৈছে, যদি আপুনি তাৰ মাজে মাজে ঘূৰি ফুৰিছে, বা যিকোনো খেতিয়ে হওক, সৰিয়হ হওক, বা খুব আপুনি যদি সেউজীয়া শাক পাচলি বাগান দেখিছে, এনেকুৱা যদি আপুনি কেনেবাকৈ দেখিছে, আৰু তাৰ মাজত যদি আপুনি অকলে ঘূৰি ফুৰিছে, এনেকুৱা দেখিলে আপোনাৰ নতুন কিবা জীৱনত আপুনি কৰিবলৈ আগবাঢ়িছে যদি বিচাৰি আছে, সেই কামত আপুনি আগবাঢ়ক। অতি শীঘ্ৰে সেই কামৰ দ্বাৰা আপুনি বহুত লাভৱান ব্যক্তি হ'ব পাৰিব। কাৰণ এইটোৱে ইংগিত দিছে যে আপুনি সেই কাম কৰক। সেইটো সময়ত আপুনি চাব যেনেদৰে খেতি পথাৰ নদন বদন হৈ আহিছে, আপোনাৰো সেই কৰ্ম নদন বদনকৈ হৈ আহিব। লগতে আপোনাৰ ছাকচেছৰ পথ আপুনি নিজেই বিচাৰি পাব। গতিকে গম পালে যে আপোনালোকে সপোনত এনেবোৰ সপোন দেখিলে কাকো শ্বেয়াৰ নকৰিব, কেতিয়াও ভুলতো নক'ব। কাৰণ নহ'লে এই শুভ ফলবোৰ আপুনি তেওঁলোকৰ ওচৰত অহাৰ পৰা ৰখি যাব। সেয়েহে সপোন যিহেতু আমি এনেই নেদেখোঁ, সপোন শাস্ত্ৰৰ অনুসৰি যিহেতু আগৰ দিনৰ মানুহবোৰে সপোনত এইবোৰ বস্তু দেখি, বা কি বস্তু কেতিয়া দেখিলে কি হয়, অশুভ সংবাদ পালেও তাৰ পৰা বাচি থাকিছিলে, আৰু যিবোৰ শুভ সংবাদ সেইবোৰ আগতীয়াকৈ গম পাই সেইবোৰ নিজৰ কৰ্ম কৰি গৈছিলে। কাৰণে সিহঁতে শান্তিত, বা যি কৰ্ম কৰে সেই কৰ্মৰ দ্বাৰা সিহঁতে নিজৰ জীৱন যাপন কৰি গৈছিলে, আৰু সুখ শান্তিৰে জীৱন যাপন কৰিছিলে। গতিকে সপোন শাস্ত্ৰ যিহেতু পৌৰাণিক
বস্তু হয় আৰু সেই সপোন শাস্ত্ৰত যিবোৰ কথা আজিও চলি আহিছে কাৰণ সপোন যিহেতু দেখাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া হয় আমি সপোন সদায় দেখোঁ কিন্তু সেই প্ৰত্যেক সপোন যদি আমি গভীৰ নিন্দাত দেখোঁ আৰু ৰাতিপুৱালৈকে মনত থাকে এই সপোনবোৰে কিন্তু আমাক বহুত ডাঙৰ সংকেত দি যায় গতিকে এনেবোৰ সপোনৰ সংকেতক কেতিয়াও আপোনালোকে এনেই বুলি ইগনোৰ কৰিব নালাগে আৰু যিসকল ব্যক্তিয়ে জানে তেওঁলোকে সকলো কথা ভালদৰে পালন কৰে আৰু যদি কেনেবাকৈ সপোনত সাঁতোৰা দেখিছে সাঁতুৰি নদী পাৰ হৈ যোৱা দেখিছে বা সাগৰ দেখিছে আপুনি সাঁতুৰি আছে কিন্তু খুব কষ্টৰে আপুনি পাৰ হৈ গৈছে এইটো এটা ছাকচেছৰ যুগ হয় ধন টকা পইচা আপোনাৰ হাতলৈ আগমনৰ যুগ হয় এনেকুৱা দেখিলে আপুনি গম পাব যে আপুনি কিবা পইচা পাতিৰ লগত জড়িত সমস্যাত যদি পৰি আছিলে বা আপুনি যিকোনো মানসিক চিন্তাত যদি পৰি আছিলে আৰু যদি আপুনি সাঁতুৰি নদী পাৰ হৈ গৈছে যিদৰে নদী পাৰ হৈ যোৱাটো এটা বহুত ডাঙৰ কাম হয় ঠিক তেনেধৰণে সাঁতুৰি পাৰ হৈ যোৱাটো যিটো সকলোৱে কৰিব নোৱাৰে ঠিক তেনেদৰে আপোনাৰো সেই ছাকচেছ যে আপোনাৰ জীৱনত আহিব সেইটো নিশ্চিত গতিকে এনেকুৱাবোৰ সপোন আপোনালোকে কেতিয়াও কাৰ লগত শ্বেয়াৰ নকৰিব গতিকে এনেকুৱা বহুতো সপোন আছে যিবোৰ সপোনে আপোনাক ভাগ্য উদয় কৰিব পাৰে গতিকে এনেবোৰ সপোন দেখি আপুনি যদি দেখিছে আপুনি সেই যি কাম কৰিব লৈছে সেই সময়ত বা যি পৰিস্থিতিত আপুনি আছে সেই পৰিস্থিতিত থাকি আপুনি কাম কৰি যাওক আপুনি চাব অতি শীঘ্ৰে আপুনি ছাকচেছ পাব আৰু আপোনালোকে যদি কেনেবাকৈ আৰু কিবা সপোন দেখিছে কিবা জানিবলগীয়া থাকিলে জ্যোতিষ শাস্ত্ৰৰ বিষয়ে বা সপোন শাস্ত্ৰৰ বিষয়ে থাকিলে মোক কমেণ্টত জনাব পাৰে মই সকলো কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানে আছিলে ধন্যবাদ